Welcome to Ranjita's videos. মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ পাঠ হ'ব পাঠ 14 পুৰণি অসমীয়া বস্ত্ৰ। আজি মই তোমালোকক পুৰণি অসমীয়া বস্ত্ৰ পাঠৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ওলাইছো। তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। তোমালোকৰ কিতাপৰ আপোন পাঠৰ বহুতো পাঠৰ প্ৰশ্নৰ উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে। এতিয়ালৈকে তোমালোকে চোৱা নাই যদি চাই ল'বা আৰু ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা। আজিৰ ভিডিঅ' আৰম্ভ কৰো। ক্ৰিয়াকলাপ চোৱা, অৰ্থৰ সৈতে চিনাকি হওঁ আহা। তোমালোকে কিতাপৰ পৰা মুখস্থ কৰি থৈ দিবা, ঠিক আছে। এতিয়া চোৱা, প্ৰথমে কোৱা তাৰ পাছত লিখা। আগৰ দৰে মই তোমালোকক প্ৰথমতে মাতি শুনাম, তাৰপিছত মই তোমালোকক উত্তৰ লিখি দিম, ঠিক আছে। কোৱা, অতীতত অসমীয়া শিপিনীসকলে সূতাত ৰং কৰিবৰ কাৰণে কিহৰ পৰা ৰং তৈয়াৰ কৰিছিল? চোৱা, মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীৰ বিষয়ে দিয়া মন্তব্যটো লিখা। চোৱা, বৃন্দাবনী বস্ত্ৰখন কোন ঠাইত বোৱা হৈছিল? অসমৰ বিষয়ে বিৱৰণ থকা চিহাবুদ্দিন তালিচাৰ গ্ৰন্থখনৰ নাম কি? বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা। শংকৰদেৱে মাধৱদেৱক বঢ়াৰ পো বুলি মাতিবলৈ লোৱাৰ কাৰণ কি? বৰপেটা থানৰ সৃষ্টি কেনেদৰে হ'ল লিখা। বৃন্দাবনী বস্ত্ৰখনৰ বিষয়বস্তু কেনেধৰণৰ? বৃন্দাবনী বস্ত্ৰখন ক'ত ক'ত কেনেদৰে সংৰক্ষিত হৈছে লিখা। এতিয়া মই তোমালোকক উত্তৰ দিম, ঠিক আছে। উত্তৰ চোৱা, অতীতত অসমীয়া শিপিনীসকলে সূতাত ৰং কৰিবৰ কাৰণে তেওঁলোকে কেহেৰাজ, শিলিখা, হালধি, পলাশৰ গুটি, আমলখি আদিৰ পৰা ৰং তৈয়াৰ কৰিছিল। তোমালোকে কিতাপ ওলাই বহিবা যেতিয়া তোমালোকে ভিডিঅ' চাবলৈ বহা, ঠিক আছে। কিতাপত চোৱা, ইয়াত আছে উত্তৰ। তোমালোকে মোৰ হাতৰ আখৰ বানান যদি বুজি নোপোৱা ইয়াৰ পৰা মিলাই লিখিবা, ঠিক আছে। উত্তৰত চোৱা, মহাত্মা গান্ধীয়ে অসমীয়া শিপিনীৰ বিষয়ে দিয়া মন্তব্যটো হৈছে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। কিতাপত চোৱা, ইয়াতে আছে, তোমালোকে ইয়াৰ পৰা মিলাই লিখিবা, ঠিক আছে। উত্তৰত চোৱা, বৃন্দাবনী বস্ত্ৰখন বৰপেটাত বনোৱা হৈছিল। উত্তৰত চোৱা, অসমৰ বিষয়ে বিৱৰণ থকা চিহাবুদ্দিন তালিচৰ গ্ৰন্থখনৰ নাম ফাতিয়া-ই-ইব্ৰিয়া। কিতাপত চোৱা, ইয়াত পাবা বানান, ঠিক আছে। বৃন্দাবনী বস্ত্ৰখন তৈয়াৰ কৰাৰ আঁৰৰ কাহিনীটো হৈছে মহাপুৰুষ জনাই ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য বিভিন্ন সময়ত অসমৰ বিভিন্ন ঠাইত আছিল। তেওঁ বহুদিন বৰপেটাৰ পাটবাউসী অঞ্চলত আছিল। সেই সময়ত অসমৰ ৰজা আছিল কোঁচ ৰজা নৰনাৰায়ণ। পাটবাউসীত থকাৰ সময়তে ৰজা নৰনাৰায়ণে কৃষ্ণলীলা সমূহ পটত আঁকি দেখুৱাবলৈ মহাপুৰুষজনাক অনুৰোধ জনাইছিল। তেতিয়া শংকৰদেৱে সেই দৃশ্যসমূহ কাপোৰতে বৈ উলিয়াবলৈ সিদ্ধান্ত ল'লে। তেতিয়াই এই বস্ত্ৰখন তৈয়াৰ হ'ল। তোমালোকে কিতাপত চাবা, ইয়াৰ পৰা চাবা, ঠিক আছে। আৰু নেক্সট পেজত যাবা, ইয়ালৈকে আছে। তোমালোকে বানান কিতাপৰ পৰা মিলাই লিখিবা। উত্তৰ চোৱা, মাধৱদেৱৰ তদাৰকতেই কাপোৰখন যিমান অংশ বব লাগে তাতকৈ বেছি অংশ বোৱা যায়। সেইকাৰণে শংকৰদেৱে মাধৱদেৱক বঢ়াৰ পো বুলি মাতিবলৈ ল'লে। উত্তৰ চোৱা, শংকৰদেৱে যি ঠাইত বৃন্দাবন বস্ত্ৰ বৈ ওলাইছিল সেই ঠাইৰ ৰাইজে তেওঁৰ এই বস্ত্ৰখন দেখি তবত মানিলে। ভক্তিত গদগদ হৈ তেওঁলোকে শংকৰদেৱত সাষ্টাংগে প্ৰণাম জনালে। এই কাৰণে সেই ঠাইত ৰাইজে এখন থান পাতিলে। পাছত সেই থানখনৰ নাম বৰপেটা থান। তোমালোকে উত্তৰ চোৱা, এই বস্ত্ৰখনত কাৰাগাৰত কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি, তোমালোকে কিতাপত চাবা, ইয়াত চোৱা, এই বস্ত্ৰখনত কাৰাগাৰত কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি পুতনা বধ, দধিমথন, অৰ্জুন ভঞ্জন, অগাসুৰ বধ, ধেনুকাসুৰ বধ, বনাগ্নিপান, গোবৰ্ধন
ধাৰণ, কালিয়া দমন, ৰাসলীলা, কংস নিধন, দিব্যধনু ভংগ আদি চিত্ৰসমূহত খোদিত হৈছে। তোমালোকে কিতাপতো পাবা উত্তৰ। ঠিক আছে, ইয়াৰ পৰা লিখিবা, বানান ভুল নহ'ব। পিছৰ লাইনটো আদি বিষয়বস্তু দেখা পোৱা গৈছে লিখিবা। ঠিক আছে। বৃন্দাবনী বস্ত্ৰখন ক'ত ক'ত কেনেদৰে সংৰক্ষিত হৈছে লিখা। উত্তৰত লিখিবা। উত্তৰ কিতাপতে আছে চোৱা। বৃন্দাবনী বস্ত্ৰখনৰ দুটা অংশ লণ্ডনৰ ভিক্টোৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামত সংৰক্ষিত হৈ আছে। চাৰ্লছ আলফ্ৰেড নামৰ এজন ইংৰাজ লোকে ভূটানৰ মহাৰাজাৰ পৰা এই বস্ত্ৰাংশ সংগ্ৰহ কৰি ব্ৰিটিছ মিউজিয়ামত দান কৰিছিল। ইয়াৰ উপৰি পেৰিছৰ মিউজি গুইমেট সংগ্ৰহালয়ত দুটা অংশ, লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম অৱ মেনকাইণ্ড সংগ্ৰহালয়ত এটা অংশ, ৱেলছৰ শেফা চটৌ মিউজিয়ামত এটা অংশ, ভেনিছৰ চেণ্ট্ৰ' ইণ্টাৰনেশ্যনেল সংগ্ৰহালয়ত এটা অংশ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়া মিউজিয়ামত এটা অংশ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক মিউজিয়ামত এটা অংশ আৰু লণ্ডনৰ স্পাইনিক এণ্ড চন্স নামৰ কোম্পানীটোত দুটা অংশ সংৰক্ষিত হৈ আছে। তোমালোকে কিতাপৰ পৰা লিখিবা। ময়ো তোমালোকক মাতি শুনাইছোঁ। তোমালোকে ধুনীয়াকৈ বানান মিলাই শুদ্ধকৈ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। মই তোমালোকক অৰ্থ লিখি দি আছোঁ। তৈয়াৰ কৰা, সিদ্ধান্ত, মীমাংসা, তদাৰক, পাকৈত, খোদিত, মোহিত, সমাদৰ, আদৰ, সন্মান। তোমালোকে লিখি ল'বা। ঠিক আছে। এতিয়া চোৱা, বাক্য ৰচনা কৰা। তোমালোকক মই বাক্য ৰচনা কৰি দি আছোঁ। তবত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ দেখি সকলো গাঁৱৰ ৰাইজে তবত মানিলে। পাকৈত, অসমীয়া শিপিনী বোৱা কটাত পাকৈত আছিল। সাষ্টাংগে, শংকৰদেৱৰ ভক্তিত গদগদ হৈ সকলোৱে সাষ্টাংগে প্ৰণাম জনালে। কৰ্মতৎপৰতা, শ্ৰেণীকোঠাত বিজ্ঞানৰ শিক্ষকজনে কৰ্মতৎপৰতা কৰি আনিব দিলে। সংৰক্ষণ, বৃন্দাবনী বস্ত্ৰখনি এতিয়া বহু ঠাইত সংৰক্ষণ হৈ আছে। 4. তলত দিয়া শব্দবোৰত যুক্ত হৈ থকা স্বৰ আৰু ব্যঞ্জনবোৰ ভাগ কৰি দেখুওৱা। মই তোমালোকক উত্তৰ লিখি দিম। ঠিক আছে। ইয়াত মই লিখি দিছোঁ, তোমালোকে চাই চাই লিখিবা। প্ৰয়োজনীয়, ইয়াত মই ভাঙি দিছোঁ, তোমালোকে লিখিবা। চিয়াবুদ্দিন লিখি ল'বা। শংকৰদেৱ লিখি ল'বা। বনাগ্নিপাণ তোমালোকে নিজৰ উত্তৰ বহীত চাই চাই লিখিবা। ঠিক আছে। আলোচনা কৰোঁ। 5 নম্বৰ, অৰ্থ বুজি লৈ তলৰ শব্দকেইটাৰে খালী ঠাই পূৰ কৰা। ক. হজৰত মহম্মদে ইছলাম ধৰ্ম প্ৰৱৰ্তন কৰিছিল। তেওঁ আছিল ধৰ্ম প্ৰৱৰ্তক। খ. শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ আছিল ধৰ্ম প্ৰচাৰক। গ. নিউটনে শক্তিৰ আৱিষ্কাৰ কৰিছিল। তেওঁ আছিল আৱিষ্কাৰক। ঘ. গুৰুপ্ৰসাদ দাসে ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰিছিল। তেওঁ আছিল উদ্ভাৱক। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। মই তোমালোক লিখিও দি আছোঁ। ঠিক আছে। কৰ উত্তৰত লিখিবা। ঠিক আছে। প্ৰৱৰ্তন আৰু ধৰ্ম প্ৰৱৰ্তক। খৰ উত্তৰত লিখিবা প্ৰচাৰ, ধৰ্ম প্ৰচাৰক। গৰ উত্তৰত লিখিবা আৱিষ্কাৰ, আৱিষ্কাৰক। ঘ উত্তৰত লিখিবা উদ্ভাৱন, উদ্ভাৱক। ঠিক আছে। তোমালোকেও নিজৰ উত্তৰ বহীত লিখিবা। এতিয়া আমি আলোচনা কৰোঁ 6. বয়নশিল্প অসমৰ এক অন্যতম কুটীৰ শিল্প। অসমৰ আন এটা কুটীৰ শিল্পৰ বিষয়ে লিখা। মই তোমালোকক উত্তৰ লিখি দি আছোঁ। কাঁহ শিল্প। আহোমসকলে ৰাজত্ব কৰি থকা সময়ছোৱাতেই বৰপেটা জিলাৰ খাৰ্থেবাৰীত কাঁহ পিতল শিল্পৰ বিকাশ হৈছিল বুলি জানিব পৰা যায়। বহু ইতিহাসবিদে ক'ব বিচাৰে যে আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ অনেক চেষ্টাত বৰপেটা জিলাৰ খাৰ্থেবাৰী আৰু হাজোত কাঁহ পিতলৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰিবৰ কাৰণে কিছু লোকক নিয়োগ কৰা হৈছিল। তোমালোকেও নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। আশা ৰাখিছোঁ তোমালোকে আজি ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। তোমালোকৰ কিতাপৰ বহুতো পাঠৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ' মোৰ চেনেলত আছে। এতিয়ালৈকে চোৱা নাই যদি চাই ল'বা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।